একেবাৰে আইফোন চলোৱাতহে ব্যস্ত হৈ আছে মাইনা লোৱা তোমাৰ বাবে মই চৰবত বনাই আনিছো নহয় ইমান গৰম পৰিছে অ তোমাৰ এই আইফোনটো ইমান দিনৰ মূৰত পাইছো আৰু মই আৰু আইফোন নচলাই আৰু কি কৰি থাকিম তোৱাচোন ইয়াতে মই খাই ল'ম বাৰু তোমাক যে কি বুলি ধন্যবাদ দিম নহয় না তুমি যে মোৰ মনৰ আশাবোৰ কেনেকৈ পূৰ কৰোঁ তুমি যি কওঁ তাকে দিয়া তুমি সেইটো কাৰণে মই বহুত ভাল পাওঁ মা লাভ ইউ মা আয়ো মোৰ মৰমৰ ছোৱালীজনীক নিদি কাকনো দিম বাৰু কোৱাচোন তুমি কেতিয়াবাই খুজিছিলা কিন্তু পইচা পাতি মিলাব নোৱাৰাৰ কাৰণে দুদিনমান দেৰি হ'ল আৰু তথাপিতো দিছোতো দেউতাৰাটো খঙত ক'ব নোৱাৰা হৈ আছে মই বোলো নহ'ব নহয় আপোনাৰ কথা মোৰ ইমান ধুনীয়া ছোৱালীজনী কিয় মোবাইল এটা লৈ নিদিম সকলোৰে হাতে হাতে আইফোন মোৰ ছোৱালীজনীয়ে নল'ব নেকি এতিয়া তুমি কিমান ৰিলছ বনোৱা ভিডিঅ' বনোৱা বনাই থাকা ধুনীয়াকৈ থেংক ইউ মা থেংক ইউ তুমি মোৰ সকলো আশাই পূৰণ কৰা মা চৰবত আছিলে নেকি বাৰু মই কাপোৰ ধুবলৈ যাওঁ আছিলে যদি অকণমান খাই গ'লোহেঁতেন তাই মোক চৰবত খুজিছেহি মই তাইক মহাৰাণী যে তাইক মই চৰবত খুৱাব লাগে কথা শুনচোন নিজে বনাই খালে খাবি নাখালে নাই মই তোৰ বাবে চৰবত বনাই অনা নাই কিবা এটা ভাল কথা পাতি থকাৰ সময়ত ক'ৰ পৰা জানো এই কলিজনী আহি ওলাই যা তোক মই কাপোৰ ধুবলৈ দিছোঁ কাপোৰ ধুগৈ তোক মই ইয়াত লেকচাৰ মাৰিবলৈ কোৱা নাই ইছ তাইক চৰবত খাবলৈ লাগে মা তুমি মোক প্ৰতিটো কথাতে কিয় কলি বুলি কোৱা মই জানো নিজে কলি হৈছোঁ ভগৱানে যাক যি দিছে সেয়া ভগৱানৰ সৃষ্টি তুমি বাৰু মোক কলি বুলি নকলে কথা ক'ব নোৱাৰা নে মা ময়োতো তোমাৰ ছোৱালী কথা বোলে তোৰ নিচিনা কলিজনী কলি বুলি নকয় কি বুলি ক'ব লাগে হা কি খাই জন্ম দিছিলোঁ জানো তোক মই ইমান কলাহলী তই তোৰ কাৰণে মই মানুহৰ আগত লাজ পাওঁ দুইজনীৰ মাজত সমান আকাশ পাতাল পাৰ্থক্য এজনী ইমান বগা ধুনীয়া এজনী কলিমলি এনেকুৱা তোক মানুহৰ আগত চিনাকি দিবলৈ লাজ থাকে মোৰ নিজৰ ছোৱালী বুলি যা যি কৰিবলৈ দিছোঁ তাক কৰগৈ কাম বন অলপ শিকিবি তোৰ নিচিনা কলি এজনী নহ'লে বেলেগক হ'লে উলিয়াই দিবলৈ টান হ'ব কাম বন নাজানিলে ভনীয়াৰে একো টেনশ্যন নাই ধুনীয়া দেখিবলৈ দেখিলেই লৰাই লৈ যাব তোৰ নিচিনা যদি কোনে নিদিব গতিকে ঘৰৰ কাম বনবোৰ শিক বুজিছ যা ধুই আনগৈ কাপোৰকেইটা মানে একদম মাথাটো গৰম কৰি দিয়ে কিবা এটা ভাল কথা পাতি থকা সময়ত আহি ওলাবহি ওলাই তাৰমানে গোটেই মুডটো নষ্ট কৰি দিয়ে চব মানে কিয় জন্ম দিলা প্ৰভু যিজনী ছোৱালীক নিজৰ মাকেই দেখিব নোৱাৰে বেলেগে কি মৰম আদৰ কৰিব ভণ্টিক মায়ে যি লাগে বুলি কৈ তাকেই দিয়ে ঘৰৰ একো এটা কামত হাত দিবলৈ নিদিয়ে মোক গোটেই ঘৰৰ কাম কৰাই মই যেন ঘৰৰ চাকৰণিহে ভণ্টিক কোটা একো কৰিবলৈ নিদিয়ে একেজনী মাকৰে ছোৱালী হৈ মই ইমান কষ্ট পাবলগীয়া হয় কিন্তু ভণ্টিক মায়ে ইমান মৰম কৰে সৰুৰ পৰা মই মাৰ অকণমান মৰমৰ কাৰণে কিমান যে হাবাথুৰি খাই আহিছোঁ কিন্তু নাই মায়ে মোক কেতিয়াও মৰম নকৰে আইজনী কি হ'ল কি কৰি আছ তই ইয়াত নাই দেউতা একো কৰা নাই এনেই আছোঁ ইয়াতে আইমণি তোৰ মুখখন দেখিলেই মই গম পাওঁ তোৰ নিশ্চয় কিবা এটা হৈছে কিয় এনেকৈ আছ কচোন হা ব'ল ভিতৰলৈ ব'ল আকৌ কি হ'বনো মোৰনো ভাল বেয়া বুলি কি আছে কোৱাচোন সৰুৰে পৰা মই কেৱল মাৰ গালি গালাজ এইবোৰৰ বাহিৰেনো কি পাইছোঁ কোৱাচোন সদায় এইবোৰত আৰু কিবা নতুন কথা বিচাৰি পোৱাৰ কোনো দৰকাৰ নাই গম পালোঁ মাৰে চাগে কিবা এটা কৰিলে নহয়নে সেই মানুহজনী কিয় যে এনেকুৱা হ'ল নিজে জন্ম দিয়া দুজনী ছোৱালীৰ মাজত কিয় ইমান তেওঁ ভেদভাৱ কৰে মই আজিলৈকে বুজি নাপালোঁ সদায় মই বুজাওঁ নাই কোনো দিন নুবুজে মুঠতে নিজৰ মই মতালি নোৱাৰিছোঁ আৰু কোন মাকে বাৰু এনেকুৱা কৰে নিজৰ ছোৱালী দুজনীৰ মাজত বাৰু ক'লা বগা বুলি ভেদভাৱ কৰিব লাগেনে বুজাই এই মানুহজনীক বুজাব নোৱাৰিছোঁ আৰু কোনদিনাখন বুজি পাইকে ক'ব নোৱাৰোঁ আৰু হ'ব ভিতৰলৈ আহ এনেকৈ তই মন মাৰি থকা দেখিলে মোৰ ভাল নালাগে নহয় ব'ল ভিতৰলৈ ব'ল মহাৰাণী মানে বাচনকেইটা ধুতে ইমান সময় লাগিছে বাচনকেইটা ধুতে যদি ইমান সময় কৰ বাকীবোৰ কাম কেতিয়া কৰিবি কচোন মই ঠাই খেলি মেলি এইমাত্ৰ বাচন ধুবলৈ আহিছোঁহে অথনিৰ পৰা মই বাচন ধুই থকা নাই নহয় হ'ব তোৰ কামৰ বাহানাবিলাক মই ভালদৰে জনা আছে আমি মাইনা আৰু মই বজাৰৰ পৰা আহোঁ তাই অলপ কাপোৰ ল'ব লগা আছে তই ভাতকেইটা বনাই থবি আহি যাতে সন্মুখত ভাতকেইটা পাওঁ বাহানা নবনাবি আকৌ কিবা বেলেগ কাম কৰি আছিলোঁ বুলি ভাতকেইটা একদম ধুনীয়াকৈ বনাই থবি মা বজাৰলৈ যোৱা যদি মোৰ চেণ্ডেলযোৰ ছিগিলেও মোৰে এযোৰ চেণ্ডেল লৈ আহিবাচোন তোলৈ চেণ্ডেল আনিব লাগে তই চেণ্ডেল নিপিন্ধিলে হ'ব দে তোক আৰু কিমান চেণ্ডেল আনিব লাগে গৰুৱে খুৱাই দি খাওঁ দেখোন চেণ্ডেলবোৰ তই দেখোন একেবাৰে দুদিনতে ছিঙি ভাঙি আজৰি কৰি পেলাই কুলক্ষণি হৈছে তই একো ফালৰ পৰা নাই নানো যা ঘৰতে থকা ছোৱালী চেণ্ডেল নিপিন্ধিলেও হ'ব যা সেইযোৰতে পিং এটা মাৰি দিবি তোৰ কাৰণে চেণ্ডেল আনিবলৈ মোৰ হাতত পইচা নাই বুজিছ মা কিয় কথাবোৰ তেনেকৈ কোৱা মই কি চেণ্ডেল নিপিন্ধাকৈ থাকিম নেকি নিপিন্ধাকৈ থাক তই চেণ্ডেল পিন্ধি কি কৰিবি সেই ক'লা ভৰিকেইটা তই চেণ্ডেল নিপিন্ধিলেও হ'ব তই ঘৰতে কাম বন কৰি থাকিবলৈহে লাগে এই পুৰণি এযোৰ দুযোৰ য'ত পৰি আছে নহয় ভালকৈ ধুই ল'বি সেইবোৰেই হ'ব এনেই অযথা পইচা কিছুমান খৰচ কৰিবলৈ তাইক চেণ্ডেল লাগে
মাইনাৰ কাৰণে মই ভাল ভাল কাপোৰ দুযোৰমান আনিবলৈ যাওঁ আৰু বেগ চেগ কিবাকিবি 2 এটা আনিব লাগিব কাৰণ তাই এই ইনষ্টাগ্ৰাম নেকি তাত ৰিলছ বনাই নহয় ড্ৰেছ চেঞ্জ কৰি ভিডিঅ' বনাব লাগিব তোৰ লগত তাই নিমিলে নহয় তাইক আনি দিবই লাগিব তাই সেইবিলাক কৰিবলৈ লাগে তেতিয়া দিবই লাগিব তোৰ নিচিনা ঘৰত কাম কৰি থকা জানি কি কাৰণে সেইবোৰ বস্তু লাগে কোনো দৰকাৰ নাই ঘৰত পুৰণা য'ত ত'ত পৰি আছে এপাতকে মিলাই হ'লেও পিন্ধিবি মই তোৰ কাৰণে চেণ্ডেল আনিবলৈ নাই মা ভণ্টিক যি লাগে বুলি কৈ তাকে আনি দিয়ে আৰু মোক প্ৰয়োজন হোৱা বস্তুটো আনি নিদিয়ে ইমান সোপা কাপোৰ আছে তাই তথাপিও লাগ বুলি ক'লে সকলো আনি দিয়ে মায়ে কিন্তু মোৰ চেণ্ডেলটো ছিগি যাওঁতে মায়ে মোক চেণ্ডেল এযোৰ আনি নিদিয়ে মই ঘৰত পৰি থকা পুৰণি চেণ্ডেল পিন্ধিব লাগে হেৰা তুমি টোপনি আহিলা নেকি শুনাচোন কথা এটা হাজবেণ্ড আহিব মোক টোপনি ধৰিছে কিনো কথা বুলিয়াই থাকিব নিজে দেৰিলৈকে শুই থাকিবলৈ ৰখি থাকিব মোক খালি কৰি থাকিব এতিয়া আৰে দৰকাৰী কথা এটা আছে উঠা না তুমি যে ইমান পটককৈ শুই যাবা মই ভবা নাই নহয় কি হ'ল কেনে ইমান ৰাতিখন কি দৰকাৰী কথা ওলালে কি হোৱা নাই হে তুমি অলপ জোখতকৈ বেছি গুৰুত্ব দিয়া নাই নে মাইনাক বেছি ওপৰলৈ উঠাই দিছা কিন্তু ছোৱালীজনী তুমি যি লাগ বুলি ক'লে লৈ মেলি তুমি অকণমান জোখতকৈ তাক বেছি ওপৰলৈ উঠাইছা কিন্তু কথাটো একেবাৰে ভাল হোৱা নাই তাকেহে ক'বলৈ মানে তেওঁৰাই মোক উঠালে মানে একদম সেই টোপনি পা কথা পালে চাচোন ছোৱালীজনীক আৰু সেই কিবা এটা বস্তু দিলে ওপৰলৈ উঠোৱা হয়নে কথা ক'বলৈ আহিছা কিবা এটা বস্তু দিলে মানে তাইক ওপৰলৈ উঠোৱা হয় নেকি একে লগৰ যে এজনী ইমান মৰম তোমাৰ লাগ বুলি ক'লে যে যি মন যায় তাকে দিয়া তুমি ইজনীক কিয় ইমান তেনেকৈ মৰম নকৰা তাইৰ চেহেৰাটো ক'লা হ'ল বুলিয়ে যে নিজৰ মাক হৈও তোমাৰ ইমান তাইৰ প্ৰতি বেয়া ব্যৱহাৰ পৃথিৱীত কোন মাক আছে এনেকুৱা কোৱাচোন তাই চেণ্ডেলযোৰ ছিগিলে বুলি কোৱাৰ পিছতো তুমি চেণ্ডেলযোৰ কিয় আনি নিদিলা আজি মই এইবোৰ কথা কি গম নাপাওঁ বুলিছা তুমি বাদ দিয়ক হে আপোনাৰ এনেও তাইফলীয়া কথাবিলাক এংগেছা মই যেনেকৈ মাইনাক ভাল পাওঁ তেনেকৈ আপুনি আইমণিক বেছি ভাল পায় আপুনি মাইনাক গুৰুত্ব নিদিয়ে গতিকে মোক কথা কৈ লাভ নাই মই মাইনাক ভাল পাওঁ গতিকে মই তাইক যি দিওঁ যি কৰোঁ সেয়া মোৰ কথা বেছি ওপৰলৈ উঠাইছা কিন্তু তুমি তাইক ভাল কথা হোৱা নাই সময়ত গম পাবা অকল মোবাইলটোত লাগি থাকে না ঘৰৰ কাম এটা কৰিব জানে না কিবা এটা একেলগৰ এজনীয়ে যে ঘৰখনৰ গোটেই কামখিনি লেপলিপকৈ কৰি থাকে তাই কিয় সমানে কৰিব নোৱাৰে তাই যে ইগছ কোটা সিগছ কৰিব নোৱাৰে কি কাৰণে আপুনি মোক কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ শিকাব নালাগে মই জানো কাক কি কৰিবলৈ দিব লাগে মাইনা দেখিবলৈ ধুনীয়া গতিকে তাইৰ কাৰণে কোনো ল'ৰাৰ অভাৱ নাই বুজিছে কিন্তু আপোনাৰ ডাঙৰ ছোৱালীজনীৰ চেহেৰাটো চাই কোনেও বিয়া নকৰে গতিকে ঘৰৰ কামখিনিতো মই শিকাবই লাগিব মাক হিচাপে নহ'লে আকৌ পিছত ক'ব নহয় বোলে ঘৰতে পৰি থাকিলে বুলি গতিকে তাইক মই ঘৰৰ সমস্ত কাম শিকাইছোঁ যাতে তাই কাম দেখি কোনোৱে পচন্দ কৰিলে বিয়া কৰে নহ'লে কলেজী কোনে বিয়া কৰিব গোটেই জীৱনটো কি ঘৰতে পঢ়ি ৰাখিম বুলি ভাবিছে নেকি চুপ থাকা তোমাৰ অদৰকাৰী কথাবিলাক নক'বা মোক মই এতিয়া বিশেষ কথা এটা কওঁ শুনা মই আইমণিৰ কাৰণে এটা ল'ৰা পাইছোঁ বৰ ধনী মানুহ ল'ৰাটোৱে চাকৰি কৰে ছোৱালীজনী বিচাৰি ফুৰিছে ঘৰ ধৰা ছোৱালী লাগে বোলে যেনেকুৱা হ'লেও কথা নাই ক'লা বগা সেইটো একো কথা নাই গতিকে ভাল ল'ৰা এটা পাওঁতেই এই চাকৰি ল'ৰাটো পাইছোঁ যেতিয়া আইমণিক বিয়াখন দি দিয়াই ভাল হ'ব কি কোৱা তুমি কথাটো ইমান ধনী মানুহ ঘৰলৈ মই কি কলিজনীক বিয়া দিম নালাগে তাইক পাছত বিয়া দিলোঁ এটা দুখীয়া ল'ৰা চাই বিয়া দিলোঁ তাইক একো আপত্তি নাই এইটো ল'ৰা মাইনাৰ কাৰণে আনিব আপুনি কৈ দিব ফিক্স কৰি দিব আপুনি আহিবলৈ ক'ব আমাৰ ঘৰত মাইনাক দিম চাকৰি কৰা ল'ৰা পাইছোঁ যেতিয়া তাইকে দি লওঁ প্ৰথমতে একো নহয় আৰে কি কৈছা তুমি এইবোৰ ডাঙৰ ছোৱালীজনী চাকৰি সৰুজনী কিয় বিয়া দিম তাইৰ কাৰণেতো আৰু ভাল ল'ৰা পাম কিহৰ টেনশ্যন আছে কিহৰ আকাল আছে ভাল ল'ৰাটো ওলাওঁতে এতিয়া আইমণিকে বিয়া দি লওঁ কাৰণ সিহঁতৰ ঘৰখনতো কাম কৰিব পৰা ভাল ছোৱালীজনী লাগে তোমালোকে ক'লে নহ'ব নহয় তাই কিয় বিয়া দিম তাইক ডাঙৰজনী থাকোঁতে সৰুজনী বিয়া দিলোঁ নহয় মানুহে কি বুলি ভাবিব খবৰদাৰ মই আপোনাক কৈ দিছোঁ কিন্তু যি কৈছোঁ তাকে শুনিব নহ'লে কিন্তু মই ঘৰে এৰি থৈ গুচি যাম ডাঙৰজনীক দেখুৱাব নালাগে মাইনাক দেখুৱাম বুলি কোৱা নাই জানো কি ঠিক পাছত ভাল চাকৰি কৰা ল'ৰা নাপাবও পাওঁ এতিয়া ধনী মানুহ বুলি কৈছে আৰু চাকৰি আছে যেতিয়া প্ৰথমতে মাইনাকে দি ল'ম আজিকালি ছোৱালী নহ'লে কোনো বিশ্বাস নাই মোবাইলতে যাক তাক পতাই য'ৰ ত'ৰ ফটোবোৰ ল'ৰা এটালৈ পলাই নহ'লে কৈ দিছোঁ কিন্তু তুমি যে মানে কথাবোৰ কিয় উলত পালত কৰি পেলোৱা মই ভাবিয়ে নাপাওঁ কি কথা ক'বলৈ আহিছা বাৰু তুমি এতিয়া কি বোৱাৰী হৈ আছা নেকি যে একেবাৰে তুমি মোৰ লগত কাজিয়া লাগি ঘৰলৈ যোৱা কথা কোৱা যে কি কথা ক'লা বাৰু কোৱাচোন ডাঙৰ ছোৱালীজনী থাকোঁতে সৰুজনী মই বিয়া নিদিওঁ বুলিয়ে কৈছোঁ কি বিয়া কথাটো ক'লোঁ তাইতো দেখিবলৈও ধুনীয়া যোনটো ল'ৰাই তাইক পচন্দ কৰিব পাছতো তাই চাকৰি ল'ৰা পাব নহয় মই নালাগে বুলি ক'লোঁ নহয় নালাগে বুলি কোৱাৰ পাছত নালাগে আৰু কথা সিমানেই চাই ল'ব কিন্তু মাইনাৰ কাৰণে নানি যদি তাইৰ কাৰণে আনে নহয় মই কিন্তু তাণ্ডৱ দেখাই দিম আপুনি মোৰ স্বভাৱটো ভালদৰে জানে কৈ দিলোঁ মই আৰু এই বিষয়লৈ একো কথাই নাপাতোঁ মাইনাৰ কাৰণে যদি আনে আনিব নহ'লে কিন্তু মই আলহী ঘৰৰ পৰা উঠাই দিম কৈ দিছোঁ ভগৱান তোমাৰ চিন্তাধাৰাবোৰ কিয় এনেকুৱা হয় মই ভাবিয়ে নাপাওঁ হ'ব দিয়া তুমি কৈছা যেতিয়া মাইনাৰ বাবেই মই ল'ৰাটো আহিবলৈ ক'ম থেংক ইউ এতিয়া শুই থাকক আইদেউ সন্দিকৈ কিনো হোৱা নাই আপুনিনো এই চাদৰ মেখেলাযোৰ কি কৰিবলৈ পিন্ধিছে হয়নে ভণ্টিক চাবলৈ
আলহী আহিব যে সেইকাৰণে ভণ্টিয়ে পিন্ধা দেখি মই চাদৰ মেখেলাকে পিন্ধিছোঁ খবৰদাৰ তই আলহী আগত নোলাবি কথা ক'বলৈ আহিছ তাই আলহী আহিবৰ কাৰণে চাদৰ মেখেলা পিন্ধি আছে কোনো দৰকাৰ নাই তই বাহিৰত ওলোৱাৰ তোক যিবোৰ কাম কৰিবলৈ দিছোঁ ভিতৰত সেইবোৰ কৰি থাকিবি চাহ তাহ বনাই সকলোবোৰ বাইদেউ হাতত দিবি বুজিছ পিঠা লাৰু এইবিলাক চব হ'লে নাই হ'ল মা সকলো বনাই মোৰ হৈয়ে গ'ল মইনো কিয় ওলাব নালাগে সেইটো চাগে তই নকলেও গম পাবি গতিকে ভিতৰত যি কাম কৰিবলৈ দিছোঁ সেয়া লৰালৰিকৈ কৰি থাকিবি এতিয়া এইখিনিহে বনাই ৰেডি কৰিছ আলহী অহাৰ পিছত ৰুটি ভাজি বনাই দিব লাগিব সেই সকলোবোৰ যাতে সোনকালে হৈ থাকে গতিকে তই আলহী আগতকৈ মুখ দেখুৱাবগৈ নালাগে ভিতৰতে কামত ব্যস্ত থাকিবি বুজিলি হ'ব মা মই এইখন ঘৰত মই আজি নিজকে কাম কৰা ছোৱালীৰ দৰে অনুভৱ কৰিছোঁ নিজৰ ভণ্টিক চাবলৈ দৰা আহিছে কিন্তু মোক মায়ে ওলাই যাবলৈ নিদিয়ে ভিতৰত সকলো কামৰ দায়িত্ব মোৰ আৰু তেওঁলোকে আলহীৰ লগত বহি খাব মই বাৰু ইমানো বেয়া নে যে মই ভণ্টিৰ দৰাটোৰ মুখ আগত ওলাব নোৱাৰিম মোক কি তেওঁলোকে চিনাকি দি দিব নেকি বাইক বুলি মই ইমানেই বেয়া নে নাযাওঁ মই আলহীৰ ওচৰলৈ নাযাওঁ তুমি চিন্তা কৰিব নালাগে দিয়া মা তোমাৰ ছোৱালীজনী বিয়াখন মোৰ বাবে ভাঙি যাবলৈ নিদিওঁ তোমাৰ মৰমৰ ছোৱালীজনী সুখৰ বাবে তুমি মোৰ বিয়া ভাঙি ভণ্টিৰ বিয়া ঠিক কৰিছা মই কলিজনী নোলামগৈ দিয়া কলিজাৰ টুকুৰাটো ইমান ধুনীয়া লাগিছে শাড়ীখনে দেহি মুখেই লাগিব পাই মা তুমি লাজ নিদিবা দেই মই যেনে তেনে পিন্ধিছোঁ ইমান অশান্তি পাইছোঁ পিন্ধি নহয় অকণমান সময়ৰ কাৰণেহে পিছততো ইমান ধনী মানুহ ঘৰলৈ বিয়া হৈছা এইবোৰ পিন্ধিবলৈ কোনো দৰকাৰী নাই যি মন যায় তাকে পিন্ধিব পাৰিবা কিন্তু প্ৰথমতেতো আৰু সংস্কাৰী বোৱাৰী হৈ ধুনীয়াকৈ উলিয়াব লাগিব ন হয় দিয়া মা মোৰ যে বৰ ভয় লাগিছে পাই লাজো লাগিছে কেনেকৈ যে ওলাম মই তেওঁলোকৰ সন্মুখত প্ৰথমতে তেনেকুৱা হয়েই চিন্তা কৰিব নালাগে দিয়া মই আছোঁ নহয় অকণো লাজ নকৰিবা ল'ৰাটোৰ লগত কথা পাতিবলৈ পঠিয়ালে ধুনীয়াকৈ কথা পাতিবা আৰু বয়ফ্ৰেণ্ডৰ কথা সুধিলে কিন্তু আগতে এটাও নাই বুলি কৈ দিবা দেই তেতিয়াহে ভাল ছোৱালী বুলি ক'ব হ'ব মা তুমি চিন্তা কৰিব নালাগে তোমাৰ ছোৱালী ইমানো আকৰি নহয় কাৰ লগত কেনেকৈ কথা পাতিব লাগে সেইবোৰ মই ভালদৰে জানো তুমি অকণো চিন্তা নকৰিবা বাৰু এইজনীক সকলোবোৰ বনোৱা দায়িত্ব দি থৈ আহিছোঁ চাহ তাহ বনাই দিব তুমি ধুনীয়াকৈ দিবলৈ নিবা আৰু এই লাৰু পিঠা সকলোবোৰ যে তুমি বনাইছোঁ বুলি ক'বা বুজিছা সকলো তুমি বনাইছোঁ বুলি ক'বা হ'ব দিয়া মা এইবোৰ কথা তুমি শিকালে হ'ব মই জানো নহয় কি ক'ব লাগে সকলোবোৰ মই বনাইছোঁ বুলি ক'ম এইজনীহে মোৰ ছোৱালী হয়নে ক'ত আকৌ পিছে তুমি ৰোৱা দেই মই বাহিৰৰ পৰা আহোঁ কিজানি আলহী আহিছে বা তেওঁলোকক আকৌ আদৰিয়াই দিব লাগিব ভালকৈ হ'ব দিয়া যোৱা মা তুমি চাই থাকাগৈ নহ'লে আকৌ তেওঁলোক আহি পাই গ'লে ঘৰত বোলে মানুহেই নাই এনেকৈ ধৰিলে সৰু আৰু হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে তোমাৰ মা থাকোঁতে তুমি একো চিন্তা নকৰিবা মই তেওঁলোকক আদৰি সাদৰি ভিতৰলৈ আনিমগৈ ভবামতি সকলোবোৰ হৈ গ'ল এফালে আলহীৰ লগত সকলোৱে মিলি আনন্দ উল্লাসেৰে কথা পাতি চাহ জলপান লুচি ভাজি সোৱাদ লৈছে আনফালে আইমণিয়ে ভিতৰত সোমাই চকুলো টুকিছে কাৰণ তাই নিজৰ ভনীয়েকক চাবলৈ আহিছে কিন্তু মাকে তাইক ক'লা চেহেৰাটোৰ বাবে আলহীৰ আগত তাইক ওলাবলৈ নিদিলে বেছি এৰেওনো কৰিব কি ভিতৰতে সোমাই চকুলো টুকিছে উপায়তো নাই মাকৰ কথা নুশুনি বাহিৰলৈ ওলাই গ'লে মাকেতো তাইক সুধাই নেৰে এফালে সকলোৱে আনন্দ উল্লাসেৰে কথা পাতি মাইনা আৰু অমলৰ বিয়া সিদ্ধান্ত কৰিলে খুব কম দিনৰ ভিতৰতে মাইনাৰ বিয়াখন সম্পন্ন হৈছিল জয় তোমাক মই মোৰ কলিজাৰ টুকুৰাটো দিছোঁ চাবা কিন্তু তাই চকুত যাতে চকু পানী অকণমান নোলায় মাইনা ভালদৰে থাকিবি তহঁতক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া আনৰ হাতত কটাই দিবলগীয়া হৈছে বৰ কষ্ট পাইছোঁ মা দেউতা আপোনালোকে একেবাৰে চিন্তা নকৰিব তাইক মই বহুত সুখত ৰাখিম হয় দিয়ক আপোনালোকে একেবাৰে চিন্তা নকৰিব আমাৰ ঘৰত তাই একো অসুবিধা নাপায় ছোৱালীজনী হ'ব দিয়া মা এতিয়া কিয় কান্দা কটাখন কৰিছা বাৰু কোৱাচোন বিয়া দিবলৈ ওলাইছা আকৌ কান্দি চাওঁ হয় দিয়ক এতিয়া আমাৰ যাবৰ হ'ল গাড়ীও ৰেডি হৈ আছে আমি গৈ থাকোঁ নেকি বাৰু হ'ব দিয়া যোৱা ভাগ্যখন কিন্তু কম ভাল নহয় দেখিবলৈ যেনেকৈ ধুনীয়া এবাৰ ধুনীয়া ঘৰ এখনো পালে আৰে ছোৱালী কাৰ হয় ভাই তোমাৰ এৰিয়া পিছে তোমাৰ ডাঙৰজনীৰ কথা ভাবিছানে নাই ডাঙৰজনী থাকোঁতে সৰুজনী উলিয়াই দিলা এতিয়া সেই কলিজনীক কোনে বিয়া কৰাব বাৰু সেই কলিজনীৰ কথা কৈ মোৰ মনত দুখ নিদিবাই আৰু কি যে কৰিম ভাবিয়ে নোপোৱা হৈছোঁ ঘৰতেতো বহুৱাইও খুৱাই থাকিব নোৱাৰি এদিনটো উলিয়াই দিবই লাগিব ক'ৰবাত কেনেবাকৈ ল'ৰা এটা পোৱা হ'লে উলিয়াই দিলোঁহেঁতেন খেলাই খতম হ'লহেঁতেন হয় নেকি মই তোমাৰ ওচৰতো তাকেই পাতিবলৈ আহিছিলোঁ মোৰ মানে ভনীজনী ঘৰৰ ওচৰত ল'ৰা এটা আছে ঘৰৰ অৱস্থা পাতি ইমান বেয়াও নহয় মানে ইমান ভালো নহয় আৰু কিন্তু ল'ৰাটো ভাল মাকজনী আৰু ল'ৰাটোৱেই বাপেক নাই সৰুতে ঢুকালে এতিয়া ছোৱালী বিচাৰি ফুৰিছে আপোনাৰ ডাঙৰ ছোৱালীজনীৰ লগত ভাল মিলিব যদি আপুনি বিচাৰে মই কথা পাতি দিব পাৰোঁ কি আপুনি দেখোন এইটো বহুত ভাল কথা ক'লে
প্লিজ এইটো কাম মোক কৰি দিয়ক না। মই বহুত সুখী হ'ম। আপোনাক যে মই কি বুলি ধন্যবাদ জনাম নহয়। যদি আপুনি বিয়াখন কৰাই দিয়ে, মই আপোনাক কৈছোঁ নহয় আৰু আপোনাৰ ওপৰত মই একদম ঋণী হৈ থাকিম আৰু জীৱনৰ কাৰণে। আপুনি চিন্তাই নকৰিব, মই বিয়াখন ঠিকেই কৰি পেলালোঁ বুলি ধৰি লওক আপুনি। কি আপুনি সঁচাই কৈছে? অঁ তো মই আপোনাক কেতিয়াবা মিছা কথা কৈ পাইছোঁ জানো? আইঐ দেহি ৰ'বচোন দেই, মই ভিতৰৰ পৰা আহোঁ, আপোনালৈ ধুনীয়াকৈ গাখীৰ দিয়া চাহ একাপ লৈ আহোঁ। আইঐ ইমান ধুনীয়া খবৰটো দিছে, আপোনাক আৰু সুধা মুখে পঠিয়াম নে? এইজনী আকৌ সেই ঠাইখন মুচিবলৈ লগাইছোঁ, ঘৰখন গোটেইখন মানে লেতেৰা হৈ আছে, গোটেই ঘৰটো বোলো সেই ঠাইখন মুচি পেলাইছোঁ, তাই আকৌ সেই বুকত লাগি আছে। মই আপোনাৰ কাৰণে গাখীৰ দিয়া ধুনীয়া চাহ একাপ বনাই আনোগৈ। বাৰু যাওক বনাই আনোগৈ। তৰাটোৰ খবৰ পোৱাৰ লগে লগে মাকৰ গাতে ততেই নাইকিয়া হ'ল। লগালগ তৰাটোৰ ঘৰলৈ গৈ কথা চিঙা কথা কৰিয়ে পেলালে। দেউতাকে প্ৰথমতে বহুত আপত্তি কৰিছিল, কিন্তু মাকৰ প্ৰেছাৰত আৰু মানুহ ঘৰলৈ গৈ যেতিয়া ল'ৰাটো আৰু মাকজনীক লগ পালে, মানুহকেইটা ভাল কাৰণে দেউতাকে বিয়াখনত সন্মতি দিলে। কিন্তু বিয়াখন হ'লে একেবাৰে কোনেও গমেই নাপালে। ভাত এসাঁজ খাই মাত্ৰ তাইক উলিয়াই দিবলৈ ওলাইছে। সেইফালে সৰুজনী জীয়েকৰ বিয়া ধুমধামেৰে পাতিলে, কিন্তু ডাঙৰজনী জীয়েকৰ বিয়া যেন কোনেও গমেই নাপালে। ভাত এসাঁজ খাই তাইক আজি উলিয়াই দিবলৈ ওলাইছে। দেউতা, মা, তোমালোকে ভালদৰে থাকিবা, নিজৰ যতন ল'বা। আইজনীও যা ভাত কৈ থাকিবি, নতুন ঘৰখনত ভালদৰে মিলিজুলি থাকিবি। শুনজনী, তই ভালে থাকিলে আমিও ভালে থাকিম। তই চিন্তা কৰিব নালাগে দে আমাৰ বাবে। কিয় চিন্তা নকৰিম? তোমালোকে সময়মতে বস্তু খাবলৈ মেলিবলৈ পাহৰা। মাক ৰাতি হ'লে টেবলেটটো দিবলৈ নাপাহৰিবা। এতিয়া মই নাথাকিম, সকলোবোৰ তোমালোকে নিজে কৰিব লাগিব। গতিকে সিটোৱে সিটোক ভালদৰে চোৱা চিতা কৰিবা মা। আয়ো হ'ব দে, ইমান চিন্তা কৰিব নালাগে। এখন ঘৰলৈ ওলাই যাবলৈ ওলাইছ, ধুনীয়াকৈ হাঁহি মাতিহে যাব লাগে, কান্দিব নাপায় নহয়। হয় দিয়া বোৱাৰী, তুমি কান্দিব নালাগে। আমাৰ ঘৰখন দুখীয়া হ'ব পাৰোঁ, কিন্তু তোমাক আমি সদায় সুখত ৰাখিম। তুমি আমাৰ ঘৰত একোৰে অভাৱ নোপোৱা। এতিয়া আমি গৈহে থাকোঁ নেকি? বাৰু ঠিক আছে, যোৱা। মোৰ ছোৱালীজনী ভালদৰে ৰাখিবা। হ'ব দেউতা, মই আপোনাক কথা দিছোঁ, মই এতিয়া সদায় সুখত ৰাখিম। বাৰু তেতিয়াহ'লে এতিয়া আমি গৈহে থাকোঁ। আহা বোৱাৰী। ভাল বাৰু, যাওঁ। কি চাই আছোঁ ভেবলা লাগি, নেযাওঁ কেলে? দেহি ছোৱালীজনীৰ বিয়াখন ভালকৈ পাতি দিয়া হ'লে বেছি ভাল আছিল নেকি? মানুহে এতিয়া আমাক কি ক'ব? সৰুজনী ছোৱালী ইমান ধুমধামেৰে বিয়া পাতিল, ইমানবোৰ বস্তু দিলোঁ, কিন্তু ডাঙৰজনীক তোমাৰ কথাৰ মতে ভালদৰে বিয়াখন দিব নোৱাৰিলোঁ, বস্তুকেইটাও ভালকৈ দিব নোৱাৰিলোঁ। সৰু সুৰা দুই এটা বস্তুৰ বাহিৰে তাইৰ লগত ভাল বস্তু এটা দিয়াই নহ'ল। হ'ব দিয়ক, ভাল বস্তু এটা দিলেই যেনিবা। সেই ঘৰখনত থ'বলৈ জেগা আছে ক'ত? দিলোহেঁতেন, কিয় নিদিলোহেঁতেন? সৰুজনীৰ লগত দিছোঁ যেতিয়া তাইৰ লগতো দিলোহেঁতেন। আপুনি কি মোক একেবাৰে ইমানো বেয়া অন্তৰা বুলি ভাবিছে নেকি? থ'বলৈ জেগা নাই, ক'ৰ পৰা দিব? গোটেইখিনি বস্তু দিলোহেঁতেন, টিভি ফ্ৰিজলৈকে দিলোহেঁতেন, কিন্তু থ'বলৈ জেগা নাই যে। সেইখন ঘৰত দিব ক'ৰ পৰা? সেইটো কাৰণে সৰু সুৰা বস্তুবিলাকে দিছোঁ আৰু যিকেইটা ধৰে। আপুনি সেইবোৰ কথা তেতিয়া মাথা মাৰি থাকিব নালাগে দিয়ক। দুইজনীকে উলিয়াই দিলোঁ যেতিয়া আমি এতিয়া নিশ্চিন্ত আৰু। হ'লেও দিয়াচোন, সৰুজনীৰ লগত ইমান ধুমধামেৰে বিয়াখনো পাতিলোঁ, আৰু বস্তুও দিলোঁ, কিন্তু এক দিবলৈ নাপাই মনটো বৰ বেয়া লাগিছে। বাদ দিয়ক এতিয়া সেইবোৰ কথা ভাবি থাকিবলৈ। মাইনা আহিব নোৱাৰিলে যে অথনি, সেইটো কাৰণে সিহঁতে এতিয়া আহিব, জোৱাই আৰু বিয়নী গোটেইকেইটা। আপুনি সোনকালে হাঁহটো মাৰক গৈ, গঁৰালতে মই ভৰাই থৈ দিছোঁ। ধুনীয়াকৈ কোমোৰা দি ৰান্ধিব লাগিব, আমাৰ মাইনাই খাই বৰ ভাল পায় নহয়। হ'ব দিয়া, ব'লা। এই মজা লাগিলে মা, বৰ ধুনীয়া লাগিলে। মই হাঁহৰ মাংস খাই বৰ ভাল পাওঁ নহয়। বহুত ধুনীয়া বনাইছা। মইতো আৰু খাই ভালে পাওঁ, তুমিতো জানাই। আৰু মই ভাল পাওঁ কাৰণে তুমিতো হাঁহৰ মাংস বনাই থৈছা ন মা। অঁ তোন আকৌ, মোৰ কলিজাজনী খাই ভাল পাই কাৰণে মই বনাই মেলি থৈছোঁ। পিছে চুলিখিনি আকৌ আগৰ কালাৰটো কৰি পেলালে যে, বা ভালেই লাগিছে বাৰু। এনেকুৱা কাৰণে শাড়ীখনৰ সৈতে বিৰাট ধুনীয়া লাগিছে নহয় চুলি ষ্টাইলটো। থেংক ইউ মা। তুমি জানাই ন, বিয়াৰ কাৰণে মই এইটো কালাৰ কৰিছিলোঁ, এতিয়া আকৌ এইটো কালাৰ কৰি পেলালোঁ। মোৰ এনেকৈয়ে ভাল লাগে জানানে মা। বাৰু এতিয়া আমি গৈ থাকোঁ নেকি? দেৰি হ'ব নহ'লে। কি কথা কোৱাহে? মই তোমালোক থাকিবা বুলি ভাবিছিলোঁ, তোমালোক মানে যোৱাকৈ আহিছা। ইছ ৰাম মা, নোৱাৰি নহয় থাকিব, যাব লাগিব। বহুত কাম আছে, সেইটো কাৰণে থাকিব নোৱাৰোঁ দিয়া, বেয়া নাপাবা। আইঅ, মই আকৌ থাকিবা বুলিহে ভাবি আছিলোঁ, মনটো বেয়াই লাগি গ'ল পাই। হ'ব দিয়ক মা, এই পাঁচটা ପରେ সময় মিলাই কেতিয়াবা থকাকৈ আহিম বাৰু, কিন্তু এতিয়া থকাটো সম্ভৱ নহ'ব। এতিয়া গৈ থাকোঁ দিয়ক। দেউতা ক'ত গ'ল বাৰু? দেউতাক মাত এষাৰ দি গ'লো হয়। হ'ব বাৰু দিয়া, তোমালোকৰ সুবিধা হয় যদিনো কেনেকৈ থাকিবা আৰু নহয় জানো? দেউতা নাই নহয়, এই খুৰাৰ ঘৰত মাংস ভাজি এখন দিবলৈ গৈছে। হ'ব দিয়া, মই কৈ দিম বাৰু, তোমালোক যোৱা এতিয়া। হেৰি, মই ভাবিছোঁ এবাৰ ঘৰলৈ গৈ আহোঁ নেকি? বহুত দিন হ'ল নহয় ঘৰলৈ যোৱা। বিয়া হৈ অহাৰ পৰা মাত্ৰ এবাৰহে গৈছিলোঁ। এইবাৰ ভাবিছোঁ দুদিনমান থকাকৈ যাওঁ। আপুনি আকৌ কি কয় বা?
হয় নেকি যাবলৈ মন গৈছা যদি যাবা আৰু মই কিন্তু থকাকে যাব নোৱাৰিম তোমাক থৈ আহিব পাৰিম বাৰু মনটো চাই দিয়কচোন নিজৰ ঘৰখনলৈ যাবলৈনো কাৰ মন নাযাব বাৰু আপুনি নাথাকিলেও নাই মোক আপুনি থৈ আহিব কৈছোন বৰ মনত পৰি আছে ঘৰলৈ বাৰু ঠিক আছে দিয়া কাইলৈকে ওলাবা মই তোমাক ঘৰত থৈ আহিমগৈ তোমাৰ যিমানখিনি মন যায় থাকি আহিবাগৈ কোনো খা খবৰ নিদিয়াকৈ ওলালি যে মা ঘৰলৈ আহিবলৈ মন গ'ল গুচি আহিলোঁ সেইকাৰণে হয় নেকি যোৱা আহা বহাই আহা হ'ব বাৰু মা বহিম দেউতা নাই নেকি দেউতা ক'ত গ'ল হেৰি দেউতা বজাৰলৈ গৈছে আকৌ বজাৰ কেইটামান কৰিবলগীয়া আছে মা এইটো লোৱা মিঠাই আৰু কাপোৰ আছে ইয়াত তোমালোকৰ বাবে মই কিবা কিবি এটা লৈ আহিছোঁ এইবোৰ আমি কিয় খৰচ কৰিব লাগেনো নলাহলে হ'লহেঁতেন নহয় যোৱা আহা তুমি অকণমান ফ্ৰেছ হৈ লোৱাহি মই চাহ ভাতৰ যোগাৰ কৰোঁ মা হেৰি হয় দিয়া ঠিকে কৈছা তুমি অকণমান সোনকাল কৰিবা ভাতকেইটা এওঁ মানে ঘৰলৈ যাবগৈ লাগিব সেই মোকহে থ'বলৈ আহিছে মই সেই দুদিনমান থাকিম এখেত মানে সেই যাবগৈ লাগিব কাম আছে যে সেইটো কাৰণে মই লাগি দিম আৰু ভাতত তোমাক তুমি চিন্তা কৰিব নালাগে তই মানে থকাকৈ আহিছিলি ইছ ৰাম ৰাম ফোন এটা কৰি অহা হ'লে আজি নহা হ'লেও হ'লেহেঁতেন আৰু মাইনাহঁতৰ ঘৰলৈ মাতিলে নহয় আমাক দুদিনমান থকাকৈ মাতিছে তাইও মানে ৰক্ষা নাইকিয়া লগাই আছে ফোন কৰি মা বাপেককে মোকে মাতি আছে নহয় আমি আকৌ আজিয়ে যাম বুলি ভাবি পেলাই সেই বাপেকক সেইটো কাৰণে পঠিয়াইছোঁ এই বজাৰলৈ বজাৰ দুটামান কৰিবলৈ ইছ ৰাম ৰাম বৰ বেয়া দিনটো আহিলে এতিয়া আমিও নাথাকিম নহয় হয় নেকি তেতিয়াহ'লে মাহঁতো ঘৰত নাথাকে যেতিয়া তুমি আৰু ইয়াত থাকিব নালাগে দিয়া ভাত সাজ খাই মোৰ লগতে ওলোৱা নালাগে আৰু আজি থাকিব বেলেগ এদিন আহিবা বাৰু হ'ব দিয়া তেতিয়াহ'লে পাছতে আহিব লাগিব বাৰু এতিয়া সেইবোৰ কথা পাতে দুইজনে ভাতকেইটা লাগোগৈ সোনকালে ভাত পানীকেইটা খুৱাই পঠিয়াই পেলাই আকৌ আমি ওলাই যাব লাগিব নহয় হ'ব মা ব'লা মই গৈছোঁ পিছে কেনেকুৱা পাইছ তাত থাকি ভাল পাইছনে নাই ভালেই মা বৰ ভাল এখেতৰ মাকজনী যে বৰ সাধুৰী মোক বৰ মৰম কৰে মা হওক দেউতে ভাল মানুহ এঘৰে পালি মা এখেতেও মোক বহুত মৰম কৰে বহুত ভাল এখেত বাৰু এতিয়া সেইবোৰ কথা পাতে ভাতকেইটা খাই দিলোৱে নহয় বেছি সময় নালাগে আৰু এই কিবা এটা চব্জি এটা কাটি দিবি আৰু ভাজিম মই সেই কথা এটা শুনচোন তই যে এনেকৈ খবৰ খাতি নিদিয়াকৈ এনেকৈ নোলাবিহি দেই চব সময়তেতো ঘৰত নাথাকিব পাৰোঁ ন ফোন এটা কৰি আহিবি আৰু শুন এনেকৈ ঘপককৈ গুচি নাহিবি মই মাতিম দে মই মাতিলেহে তই আহিবি এই কথা আছে নহয় কিছুমান গম পাইছ নাই এই গাঁৱৰ মানুহবিলাকে আলোচনা কৰে নহয় এই যিমান যি হ'লেও সেই ধনী মানুহৰ ঘৰলৈ পৰিলেও বেলেগ কথা এই এনেকৈ 10-15 দিন থকাকৈ যদি ছোৱালীজনী আহে গাঁৱৰ মানুহে বুবু পাপা কৰে এই বোলে দুখীয়ালে বিয়া দি পেলাই বোলে খাবলৈ নাপাই আহিলে নেকি সেইটো কাৰণে কৈছোঁ তাৰমানে মই যেতিয়া মাতিম যেদিন থকাকৈ মাতিম তেতিয়াহে আহিবি এনেকৈ নিজৰ ইচ্ছামতে গুচি নাহিবি হয় নেকি মা মই আকৌ সেইবোৰ কথা ভবা নাই নহয় তোমালোকলৈ মনত পৰিল কাৰণে গুচি আহিলোঁ এইবাৰলৈ আহিলি আৰু পিছত নাহিবি এনেকৈ মই যেতিয়া মাতিম তেতিয়াহে আহিবি হ'ব বাৰু মা অহাবাৰলৈ তুমি ফোন কৰিলেহে আহিম দিয়া আইমণি ঘৰলৈ অহা দেখি মাকৰ পেটে পেটে বৰ খং উঠিল আৰু সেইবাবে মিছা কথা কৈ ঘৰত নাথাকোঁ বুলি তাইক ভাত এসাজকে খুৱাই আকৌ গিৰিয়েকৰ লগতে ঘূৰাই পঠিয়াই দিলে উফ ৰাম ৰাম যেন তেনে আজৰি হ'লো এইজনীক পঠিয়াই একেবাৰে গৰমখনত কিবা লাগিছে মানে তোমাৰ এইটো কি চৰিত্ৰ হা ছোৱালীজনীক মিছা কথা কৈ তুমি কিয় উভতাই পঠিয়ালা আই এই পাতৰ মুখখন চোৱা কথা শুনাচোন তাইক কি পঠিয়াই দি মই ইয়াতে ৰাখি থ'ব লাগে মানুহে বুবু বাবা কৰিবলৈ খাবলৈ নাপাই বোলে মাকৰ ঘৰত আছে বুলি ক'লে কথা ক'বলৈ নাহিবা বুজিছা তুমি দেখোন মাইনাক একেবাৰে ফোন কৰি দিনটোত 10 বাৰ ঘৰলৈ মাতা কিন্তু আইমণি ঘৰলৈ অহাৰ বাবে তোমাৰ ইমান প্ৰব্লেম এজনী ঘৰলৈ আহিবৰ কাৰণে তুমি একেবাৰে কান্দি কান্দি ক'ব নোৱাৰা হৈ থাকা আৰু এজনী ঘৰলৈ অহাৰ কাৰণে তোমাৰ ইমান খং ইমান মিছা কথাটো কৈ যে ছোৱালীজনী ঘৰৰ পৰা ঘূৰাই পঠিয়ালা তাই দুদিনমান থাকিম বুলি আহিছিল হ'ব আপুনি মনে মনে থাকক তাই মাইনা হ'ল ধনী ঘৰৰ তাই ইয়াত এবছৰ থাকিলেও কোনো ক'বলগীয়া মানুহ নাই কিন্তু আইমণিক দুখীয়া ঘৰলৈ বিয়া দিছোঁ গতিকে তাই দুদিন থাকিলেও মানুহে বুব বাবা কৰিব যে খাবলৈ নাপাই আহি মাকৰ ঘৰত আছেহি সেইটো কাৰণেহে মই পঠিয়াইছোঁ আপুনি কথাবোৰ এনেই অকাই পকাই অদৰকাৰী কথা কিছুমান কৈ থাকিব তোমাক আৰু কিবা কথা কৈ লাভ আছেনে অত দিনে নোৱাৰিলোঁ এতিয়ানো কি পাৰিম আৰু নাপায় এনেকুৱা কৰিব এজনীক ইমান মৰম আৰু এজনীক ইমান বেয়া চকুৰে চোৱা তুমিয়ে জন্ম দিছিলানে এবাৰ ভাবি চাবাচোন ছোৱালীজনীৰ চেহেৰাটো ক'লা হ'ল বুলিয়ে উফ ৰাম নিজে জন্ম দিয়া মাকজনী হৈও ইমান অত্যাচাৰ হ'ব যাওকচোন এইখিনিৰ পৰা মোৰ মূৰটো গৰম কৰি নাথাকিব আপুনি হ'ব দিয়া তোমাৰ মূৰটো গৰম কৰিবলৈ মই নাথাকোঁ মই এফালে লৈ যাওঁ আইমণিৰ লগত এনে দুৰ্ব্যৱহাৰ কৰা দেখি দেউতাকে মনত বৰ দুখ পালে আৰু মাকৰ লগত কাজিয়া লাগি ঘৰৰ পৰা খুব খঙত কাৰখনলৈ ওলাই আহিছিল কিন্তু মানুহজনক যেন কালেহে টানি আনিছিল আহি মানুহজনে এজোপা গছত খুন্দিয়াই এক্সিডেণ্ট হৈ তেখেতৰ তিতাতে মৃত্যু হৈ থাকিল কি যে হৈ গ'ল মানুহজনৰ
মোক অকলশৰীয়া কৰি থৈ গুচি গ'ল। দেউতা, কিয় গুচি গ'লা তুমি আমাক এৰি থৈ? দেউতা, মই এতিয়া কাৰ লগত থাকিম? কিয় আপুনি মোক অকলশৰীয়া কৰি থৈ গুচি গ'ল? কি মাইনা, তুমি যাবলৈ ওলাইছা? হা, কিয়? 3 দিনটো গৈছেহে, সকামলৈকেতো অকণমান থাকা। তুমি থাকিলে মোৰ ভাল লাগিব। নাই নাই মা, মই ঘৰত নাথাকিলে থাকিব নোৱাৰে। এই 3 দিন থাকিবলৈ দিলে আৰু, বেয়া নাপাবা, মই থাকিব নোৱাৰো ইয়াত। হ'ব দিয়া মা, তাইক যাবলৈ দিয়া। মই আছো নহয় সকামলৈকে, মই থাকিম তোমাৰ লগত। তাইক যাবলৈ দিয়া মা। বা, তই সকামলৈকে থাকিবি, মই সকামলৈ আহিম বাৰু, কিন্তু এতিয়া থাকিব নোৱাৰো। তই ভালদৰে মাক চাবি কিন্তু দেই, মই এতিয়া কৈ থাকো। হ'ব দে ভণ্টি, তই চিন্তা কৰিব নালাগে, যা, মই আছো। মাইনাই কেৱল দেউতাকৰ তিলনি দিনাখনলৈকে থাকিল। মাকে ইমান ৰখালে তথাপিও তাই নাথাকিল। কিন্তু আইমণিয়ে মাকক চোৱা চিতা কৰাৰ উপৰিও ঘৰখনৰ সকলোবোৰ কাম বন কৰি দেউতাকৰ সকামলৈ যায়, তাতে মাকৰ লগত থাকি দিলে, যাতে মাকৰ একো অসুবিধা নহয়। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ দেউতাকৰ সকাম পাৰ হৈ গ'ল, আৰু আইমণি ঘৰলৈ বুলি গুচি গ'ল। এতিয়া ইমান ডাঙৰ ঘৰখন কেৱল মাক। দেউতাকৰ অবিহনে মাকৰ যেন ঘৰখনত মনি নবহা হ'ল। থাকেনো কেনেকৈ অকলশৰীয়া মানুহজনী, ইফালে বয়সো হৈ আহিছে। এনেদৰে তথাপিও দিনবোৰ বাগৰি গৈ আছিল। কিন্তু হঠাতে মাকৰ গাটো বৰ অসুস্থ হৈ পৰিল। কিন্তু ঘৰখনত চোৱা চিতা কৰিবলৈ মানুহজনী কোনোৱেই নাছিল। বৰ বেয়া লাগিছে দেখোন গাটো। মোৰ কোনো ভাল লগা নাই। কিয় এনেকুৱা হৈছে বাৰু? ঘৰখনত মানুহজনী অকলশৰে আছো, চাবলৈ কোনো এটা নাই। মই বাৰু কি কৰোঁ অকলশৰে? বমা, অ বমা, কোন আছেনো? পাহি ভিতৰলৈকে সোমাই আছো ন, মই ভিতৰ বিচনাত পৰি আছো। আৰে, এই অসময়ত বিচনাত পৰি আছে নে বমা? গাটো বৰ বেয়া অ, একেবাৰে ভাল লগা নাই। কালিৰ পৰা পানীকণৰ বাহিৰে পেটলৈ একোৱেই যোৱা নাই। কিবা এটা বনাই দিবলৈও মানুহ নাই। কি কৰিবি? একেবাৰে গাটো ভাল নহয়। তই আহিলি, ভালে কৰিলি। মোক চাহ এটুপিকে বনাই দি থৈ যাচোন। পাৰ যদি খিচিৰি অকণমানো দি থৈ যা। ঐ বমা, মই বাৰু চাহ একাপ বনাই দিব পাৰিম বাৰু, কিন্তু খিচিৰি বনাব নোৱাৰিম নহয়। মোৰ টিউশ্যন আছে ন, টিউশ্যনত যামগৈ এতিয়া। আপোনাক বাহিৰত এইকেইদিন দেখা নাই, সেইটো কাৰণে মই খবৰ এটা ল'বলৈ আহিলোঁ। হয় নেকি? হ'ব দে, হেৰি কৰচোন, মই ইমান ফোন লগাইছোঁ, মাইনালৈ ৰিচিভ কৰা নাই। তই ফোন এটা কৰচোন তোৰ মোবাইলৰ পৰা। মোৰ বেমাৰৰ খবৰটো তাইক দেচোন। খবৰটো পালে তাই আহিব, মোক ডক্টৰৰ ওচৰলৈ লৈ যাব। ফোন এটা কৰচোন আমাৰ মাইনাবালৈ। হয় নেকি? ৰ'ব, মই এতিয়া কৰি আছোঁ। হেল্ল' মাইনাবা, কি কৰি আছ তই? আছোঁ, কচোন কি হ'ল? মানে তহঁতৰ বৰমাৰ গাটো একদম ভাল নহয়, তোক মাতিছে। তই অকণমান সোনকালে আছোন ইয়ালৈ। তোকো এবাৰ বাহানা এটা লগালে আৰু ন? মই যাব নোৱাৰোঁ, মই পাৰ্টি এটা বিজি হৈ আছোঁ। এনেই মানে মোৰ ঘৰে মতাৰ কাৰণে মানে এইবোৰ বাহানা বনাই থাকে। তই মই যাব নোৱাৰোঁ বুলি ক'লে। কি বাহানা নহয় মাইনাবা, সঁচাকৈ কৈছোঁ। মই বৰমাৰ ওচৰতে আছোঁ। মই সঁচাকৈ কৈছোঁ। মই তোক মিছা কথা কেতিয়াও নকওঁ, তই জানই। এইবোৰ সঁচাকৈ কৈছোঁ। বৰমাৰ গাটো বহুত বেছি বেয়া। আহচোন তই, ভিনুক পাৰিলে লৈ আহ, বৰমাৰ হস্পিটেল লৈ যাবি। ইমান একেবাৰে ঘপককৈ কিনো ডাঙৰ বেমাৰ হ'ল। একো হোৱা নাই দে, মই যাব নোৱাৰোঁ এতিয়া। মই বহুত ডাঙৰ পাৰ্টি এটা বিজি আছোঁ। ফুৰা আৰু সোমাই নাহিবি। কি আচৰিত, এই দেখোন একেবাৰে ধনী ঘৰলৈ বিয়া হৈ সলনি হৈ গ'ল। বেমাৰ বুলি কোৱাৰ পিছতো তাই পাৰ্টিটোহে ডাঙৰ হ'ল। কি তাই বাৰু তেনেকৈ ক'ব লাগেনে? মাকৰ বেমাৰটোতকৈ তাই পাৰ্টিটোহে ডাঙৰ হ'ল। নালাগে দে, মই এনেকৈয়ে মৰিম। নাই নাই, আপুনি চিন্তা নকৰিব। আইমণিবাক ফোন কৰিম মই। আইমণিবা নিশ্চয় আহিব। তাই মাইনাবাৰ নিচিনা নহয়। হেল্ল' আইমণিবা, কি কৰি আছ? মই আছোঁ এনেই। কচোন, ভালনে তোৰ? কি মনত পৰিল আজি বাৰীলৈ? বৰ ডাঙৰ কথা এটা হৈছে আইমণিবা। তহঁতৰ বৰমাৰ বৰ গাটো বেয়া, বিচনাৰ পৰা উঠিবই পৰা নাই। একদিন মাতেই খোৱা নাই। পাৰ যদি তই সোনকালে আছোন, বৰমাক হস্পিটেললৈ লৈ যাব লাগিব। কি মাৰ বেমাৰ হৈছে? মোক খবৰ এটাও দিয়া নাই। মই এতিয়াই গৈ আছোঁ। ঠিক আছে, তই যিমান সোনকালে পাৰ সিমান সোনকালে আহ। মই গৈছোঁ। তই প্লিজ মাৰ খিয়াল ৰাখিবি। তই অলপমান সময় আমাৰ ঘৰত থাকি দে না। মই ঘৰৰ পৰা ওলাইছোৱেই। হ'ব দে, মই আছোঁ বাৰু। টিউশ্যন যাম বুলি ভাবিছিলোঁ, এতিয়া নাযাওঁ আৰু। তই অহালৈকে মই বৰমাৰ ওচৰত ৰখি দিওঁ, আৰু বৰমাক অকণমান খিচিৰি বনাই দিবলৈ কৈছে, বনাই দিওঁ। তই সোনকালে আহ। মই গৈছোৱেই। প্লিজ তই মাৰ ওচৰত থাকিবি দেই। মাকৰ বেমাৰৰ খবৰটো শুনি আইমণি লৰালৰিকৈ আহি ঘৰ পালেহি, আৰু মাকক লগালগি হস্পিটেললৈ নি ডক্টৰক দেখুৱালেগৈ। মা, তুমি চিন্তা কৰিব নালাগে দিয়া। ডক্টৰে সোনকালে ভাল হৈ যাবা বুলি কৈছে। অলপমান দিন তুমি বেড ৰেষ্ট ল'ব লাগিব। তুমি বহুত দুৰ্বল হৈ গৈছা। তোমাৰ খোৱা বোৱাবিলাক তুমি চিধাকৈ কৰা নাই। দেউতা ঢুকোৱাৰ পাছত তুমি চাগে ভালকৈ ভাত পানী একো খোৱা নাই ন? সেইবাবে তোমাৰ এইবোৰ হ'বলৈ পাইছে। তুমি চিন্তা নকৰিবা। এতিয়াৰ পৰা তুমি সুস্থ নোহোৱালৈকে মই তোমাৰ ওচৰতে থাকিম, তোমাৰ কেয়াৰ ল'ম। তুমি সোনকালে ভাল হৈ যাবা মা, চিন্তা নকৰিবা। আৰে মা, কিয় কান্দিছা তুমি? তুমি চিন্তা নকৰিবা, মই আছো নহয়। কিয় চিন্তা কৰিছা তুমি?
মই চিন্তা কৰি কনা নাই আই মই নিজৰ ওপৰতে মোৰ আজি ধিক্কাৰ জন্মিছে মোৰ বেমাৰৰ খবৰটো শুনি তই ইমান সোনকালে আহি ঘৰ ওলালিহি মোক ডক্টৰৰ ওচৰলৈ আনিলি কিন্তু মই তোৰ লগত ইমান দিনে কি কৰি আছিলো জন্মৰ পৰা তই কেৱল মোৰ পৰা কালি সপনি শুনিলি তোৰ চেহেৰাটো অকমান ক'লা হোৱাৰ বাবে মই তোক মাহী মাকৰ দৰে ব্যৱহাৰ কৰি আহিছিলো আৰু আজি তই মোৰ বেমাৰৰ খবৰটো শুনিয়ে লগালগ আহি মোৰ ওচৰ পালিহি কিন্তু যিজনীক মই ইমান মৰম দিলো যি লাগে বুলি কৈ তাকে আনি দিলো মই নিজে নাখাই খুৱাইছিলো তাই মোৰ বেমাৰৰ কথা শুনি গুৰুত্ব নিদিলে বেমাৰৰ খবৰটো পাই তাই কোনোবা পাৰ্টিত আছিল পাৰ্টি এইটো আহিব নোৱাৰিলে মা তোমাৰ গাটো ভাল নহয় তুমি এইবোৰ কথা এতিয়া নুলিয়াবাচোন তুমি অকমান আৰাম কৰিবলৈ চেষ্টা কৰা মা বাদ দিয়া তুমি মোক যেনেকে যি ব্যৱহাৰ নকৰিলো তুমি মোৰ মা তোমাক মই কেতিয়াও বেয়া নাপাওঁ মা নাই আজি মোক ক'বলৈ দে মই তোৰ আজি ভৰিত ধৰি মোৰ ক্ষমা খুজিবলৈ মন গৈছে আই মই তোৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিলো তই মোক ক্ষমা কৰি দে আই ক্ষমা কৰি দে মা কি কৰিছা এইবোৰ তুমি তোমাৰ গাটো এনেই বেয়া তাতে আকৌ তুমি এইবোৰ কথা গাই নাথাকিবা না প্লিজ মই তোমাক বেয়া পাই থকা নাই মা তুমি মোৰ মা তুমি মোক যি ক'লেও তুমি মোৰ মায়ে গতিকে মই তোমাক কেতিয়াও বেয়া পাই নাথাকো মাকে জানো যে কওক ক্ষমা খুজে হা কিন্তু মোৰ বৰ ভাল লাগিছে তুমি যে এতিয়া অন্তত মোকো ভণ্টিৰ দৰে মৰম কৰিবলৈ লৈছা মোৰ সেই কথাটোত বৰ ভাল লাগিছে মা কৰিম মই তোক এতিয়াৰ পৰা বহুত মৰম কৰিম আই আচলতে মানুহে চেহেৰা চাই কাকো ব্যৱহাৰ কৰিব নালাগে মই এজনী বহুত বেয়া মাক যিজনী মাকে নিজে জন্ম দিয়া ছোৱালীজনীক ইমান বেয়া ব্যৱহাৰ কৰি আহিছিলো কিন্তু যিজনী ধুনীয়া চেহেৰা চাই মৰম কৰিছিলো তাই মোৰ লগত আজি এয়া অৱস্থা কৰিলে মা প্লিজ মই তোমাক কাপোৰ কৰিছো তুমি এতিয়া অকণ শুবলৈ চেষ্টা কৰা সেইবোৰ কথা মনত পেলাই নাথাকিবা যি হৈ গ'ল তুমি তোমাৰ ভুলটো যেতিয়া বুজি পালা মোক আৰু তাতকৈ একো নালাগে প্লিজ তুমি টোপনি আহা তেতিয়া অলপ হ'লেও আৰাম পাবা মা হ'ব দে মোৰ গোসানীজনী মই এতিয়া অকণমান শুবলৈ চেষ্টা কৰোঁ তই মোৰ কাষতে থাকিবি দেই মা তুমি অকণমানো চিন্তা নকৰিবা তুমি ভাল নোহোৱালৈকে মই তোমাৰ কাষৰ পৰা এক চিকুটো নাযাওঁ ক'তো তোমাৰ মই সম্পূৰ্ণ কেয়াৰ ল'ম মা মই এজনী নতুন মাক পাইছোঁ তোমাক মই আৰু হেৰুৱাব নোখোজো মা নোখোজো অৱশেষত ক'লা বগাৰ ভেদভাৱ কৰোঁতে মাকৰ অৱস্থা শোচনীয় হ'লগৈ আৰু শেষত যিজনীক বেয়া পাইছিল ক'লা বুলি দেখিব নোৱাৰিছিল তাইহে হিমাকক চাবহিলগীয়া হ'ল আৰু মাকে নিজৰ দোষবোৰ বুজি পাই তাইৰ ওচৰত ক্ষমা খুজিলে আৰু বন্ধু বান্ধৱীসকল আজি এই কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কিন্তু কেনেকুৱা লাগিলে আৰু আপোনালোকৰ বাবে পুনৰ আকৌ এটা ধুনীয়া নতুন কাহিনীলৈ আকৌ আহিম ধন্যবাদ।